हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो चैनल। तो आजिर भिडिओत मैं तुम्हारे क्लास 7 অসমীয়া जो किताब आछिल नतुन किताब ठीक है उन्मेष तार तुम्हारे चैप्टर नम्बर 14 14 नम्बर चैप्टर उत्तरणर यात्रा ठीक है तुम्हारे मैं आज ये चैप्टारखिनि थका जीवर एमसीकिউ क्वेश्चन আছে ভিডিঅ क्वेश्चन আছে और पार्ट ভিত্তিক क्वेश्चन আছে এইবোৰ मैं তোমালোকক আলোচনা কৰাই দিম। তোমালোকে এটা কাম কৰিবা তোমালোকে এই चैप्टारটো তোমালোকে এবাৰ ৰিডিং পঢ়ি ল'বা আৰু ক্লাছত তোমাৰ যেতিয়া তোমালোকৰ ক্লাছ টিচাৰে ক্লাছত তোমালোকৰ পঢ়ুৱা তোমালোকে তাত অলপ ধ্যান কৰিবা ঠিক আছে। তো তোমালোকক মই আজি এই কোশ্চেনবোৰ আলোচনা কৰাই দিম ঠিক আছে। ইয়াত তোমালোকক প্ৰথম কোশ্চেন কি দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ভিডিঅ'টো পূৰ কৰা। তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে। প্ৰথম কোশ্চেন কি দিছে যে পাঠটিৰ আৰম্ভণিত উল্লেখ থকা 6 বছৰীয়া সৰু ল'ৰাজনৰ নাম কি। ইয়াত হেনৰি দিছে তোমালোকক 4টা অপশ্যন দিছে ঠিক আছে। তোমালোকক মই এই সকলোবোৰ কোশ্চেনৰ উত্তৰ আলোচনা কৰাই দিম। তোমালোকে এটা কাম কৰিবা তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবা। মই তোমালোকক এইটো ভিডিঅ'তে তোমালোকৰ এই চেপ্টাৰখনত থকা অতিৰিক্ত কোশ্চেন ভিতৰুৱা কোশ্চেন পাৰফেক্ট কোশ্চেন সকলোবোৰ কোশ্চেন আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে শেষৰ পৰা প্ৰথমৰ পৰা শেষলৈ যাই থাকিবা। প্ৰথমতে কৈছোঁ তোমালোকৰ শেষত কিন্তু ভিতৰুৱা কোশ্চেনবোৰ আছে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। প্ৰথম কোশ্চেন কি দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ভিডিঅ'টো পূৰ কৰা। কোশ্চেনটো কি দি আছে পাঠটিৰ আৰম্ভণিত উল্লেখ থকা 6 বছৰীয়া সৰু ল'ৰাজনৰ নাম কি আছিল নামটো তোমালোকৰ অপশ্যন নম্বৰ গ হৈছে শুদ্ধ উত্তৰ ৰাল্ফ ব্ৰন ঠিক আছে। এইটো আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আমাক 2 নম্বৰ কোশ্চেন দিছে কিহৰ বাবে সদায় বিশেষভাৱে সক্ষম লোকসকল পৰনিৰ্ভৰ হ'বলগীয়া হয় ঠিক আছে। কিহৰ বাবে তো শুদ্ধ উত্তৰ হৈছে যাতায়াতৰ বাবে ঠিক আছে। তোমালোকে অপশ্যন নম্বৰ কটো শুদ্ধ বুলি লিখিবা। 3 নম্বৰ কোশ্চেন কি দিছে ব্ৰুনে কাৰ দুৰ্ঘটনাৰ খবৰ পোৱা নাছিল তেওঁৰ দেউতাকৰ নে মাকৰ নে খুৰাকৰ নে হেনৰিৰ। তো শুদ্ধ উত্তৰটো হৈছে আমাৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ কটো দেউতাকৰ। 2 নম্বৰ কোশ্চেন কি দিছে তলত কিছুমান শব্দৰ অৰ্থ দিয়া হৈছে এই অৰ্থবোৰ প্ৰকাশ কৰা উপযুক্ত শব্দ তালিকাখনৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকে কোশ্চেনবোৰ কিতাপৰ পৰা চাই ল'বা মই তোমালোকক উত্তৰবোৰ আলোচনা কৰাই দি আছোঁ ঠিক আছে। তোমালোকে কোশ্চেনবোৰ কিতাপৰ পৰাই চাবা উত্তৰ আমাৰ ইয়াতে দিয়া আছে এইখিনি আমাৰ উত্তৰ কি দিছে শব্দ আৰু অৰ্থ দি আছে তোমালোকক অৰ্থবোৰ কিতাপতে দি আছে তোমালোকে শব্দবোৰ ইয়াৰ পৰা চাবা। বকচা হ'ব প্ৰথমটো দ্বিতীয়টো হ'ব আমাৰ স্বনিৰ্ভৰ তৃতীয়টো হ'ব আমাৰ অনুসন্ধান তাৰপিছত পণ তাৰপিছত উত্তৰণ আৰু শেষত আমাৰ দুৰ্ঘটনা ঠিক আছে। এবাৰ তোমালোকে মিলাই ল'বা। কোশ্চেন নম্বৰ 3 কি দিছে আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই তোমালোকক মই অনুৰোধ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে। এটা ছাবস্ক্ৰাইব কৰিলে একো ক্ষতি নহয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। 3 নম্বৰ কোশ্চেন কি দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম কোশ্চেন কি দিছে ৰাল্ফ ব্ৰন কি ৰোগত আক্ৰান্ত হৈছিল তো উত্তৰ দিয়া আছে মাংসপেশীয় দুৰ্বিকাশ নামৰ এক ৰোগত আক্ৰান্ত হৈছিল ঠিক আছে। তোমালোকে পঢ়ি ল'বা। খ নম্বৰ কোশ্চেন কি দিছে কাৰ কথাত ব্ৰুনৰ মাক দেউতাকৰ খং উঠিছিল কাৰ কথাত ব্ৰুনৰ কিশোৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কোৱা কথাত ব্ৰুনৰ মাক দেউতাকৰ খং উঠিছিল। এইটো কিন্তু তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এইটো আহিব পাৰে। তাৰপিছত আমাক ক নম্বৰ কোশ্চেন দিছে মাংসপেশীয় দুৰ্বিকাশ বেমাৰৰ কি কি লক্ষণে ব্ৰুনৰ শৰীৰত দেখা দিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন এইটো কোশ্চেন তোমালোকৰ ইম্পৰ্টেণ্ট আছে। মাংসপেশীয় দুৰ্বিকাশ বেমাৰৰ ফলত ব্ৰুনে আন ল'ৰা ছোৱালীৰ দৰে খোজ কঢ়া আৰু ঘূৰি ফুৰাত অসুবিধা পাইছিল সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰিছিল আৰু কিছু বছৰৰ পাছত তেওঁৰ ভৰি দুখনে সম্পূৰ্ণৰূপে কাম নকৰা হৈ পৰিছিল ঠিক আছে। ঘ নম্বৰ কোশ্চেনটো তোমালোকে পঢ়িবা ব্ৰুনে খোলা কোম্পানীয়ে কি নিৰ্মাণ কৰে ব্ৰুনে খোলা কোম্পানীয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধাজনক হোৱাকৈ বাহন যেনে মটৰ চালিত স্কুটাৰ নিৰ্মাণ কৰে। তাৰপিছত আমাক 9 নম্বৰ কোশ্চেন দিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এইটো কোশ্চেন তোমালোকৰ 100% আহিব ঠিক আছে 100% তোমালোকৰ এইটো কোশ্চেন আহিব ৰাল্ফ ব্ৰুনৰ আত্মজীৱনীখনৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন ৰাইজ এবভ ঠিক আছে। 4 নম্বৰ কোশ্চেন কি দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা ঠিক আছে কাৰণ তোমালোকৰ শেষত মই ভিতৰুৱা কোশ্চেনবোৰ আলোচনা কৰাই দি আছোঁ ঠিক আছে। ভিতৰুৱা কোশ্চেনবোৰৰ পৰাই তোমালোকৰ বহুতো কোশ্চেন তোমালোকে এক্সামত কমন পাবা ঠিক আছে পৰীক্ষাত তোমালোকৰ কমন পাবা ঠিক আছে। আৰু যদি তোমালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা তোমালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ক নম্বৰ কোশ্চেন কি দিছে ব্ৰুনৰ মাক দেউতাক কিয় চিন্তিত হৈছিল তো উত্তৰ দি আছে ব্ৰুনে আন ল'ৰা ছোৱালীৰ দৰে সহজে সকলো কাম কৰিব নোৱাৰা দেখি মাক দেউতাক চিন্তিত হৈছিল বাছ এইখিনি লিখিলে হৈ যাব আৰু বাকীখিনি নালাগে আমাক ঠিক আছে এইখিনি লিখিবা। তাৰপিছত তোমালোকে খ নম্বৰ কোশ্চেন দিছে ব্ৰুনে কিহৰ অৱস্থাও নাপাব পাৰে বুলি ডাক্তৰে কৈছিল উত্তৰ দি আছে ব্ৰুন
মাংসপেশীয় দুৰ্বিকাশ ৰোগত আক্ৰান্ত হৈছিল সেই সময়ত এই ৰোগৰ সম্পৰ্কে বিশেষ গৱেষণা হোৱা নাছিল বাবে ডাক্তৰে তেওঁৰ কিশোৰ অৱস্থাত নাপাব পাৰে বুলি কৈছিল ঠিক আছে তোমালোকে জাষ্ট লিখিবা যে কিশোৰ অৱস্থা নাপাব তোমালোকে জাষ্ট উত্তৰটো লিখিবা যে কিশোৰ অৱস্থা নাপাব পাৰে বুলি কৈছিল বাছ এইখিনি লিখিবা আৰু বাকিবোৰ লিখিব নালাগে গ নম্বৰ কোৱেশ্চন দিছে ৰাল্ফ ব্ৰুনে কোম্পানী প্ৰতিষ্ঠা কৰাৰ আঁৰৰ উদ্দেশ্য কি আছিল উত্তৰ দি আছে বিশেষভাৱে সক্ষম লোকসকলে যাতায়াতৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা সমস্যাটো আৰু তেওঁলোকৰ যোগাযোগৰ ক্ষেত্ৰত থকা অভাৱসমূহ দূৰ কৰাই আছিল ব্ৰুন কোম্পানী প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য ঠিক আছে কোৱেশ্চন নম্বৰ 5 দিছে আমাক ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাল্ফ ব্ৰুনক পিতৃ মাতৃয়ে কেনেদৰে সহায় কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন 2 মাৰ্কছৰ কাৰণে এইটো কোৱেশ্চন আহিব পাৰে তোমালোকে কোৱেশ্চনটো পঢ়ি ল'বা ঠিক আছে তোমালোকে এইটো কোৱেশ্চন ভালদৰে তোমালোকে মুখস্থ কৰি হওক নহওক কিয় তোমালোকে এইটো পঢ়িবা এইটো কোৱেশ্চন তোমালোকৰ আহিব 6 নম্বৰ কোৱেশ্চন কি দিছে কোৱেশ্চন নম্বৰ 6 আমাক কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চন বিশেষভাৱে সক্ষম লোকসকলক ব্ৰুনে কেনেদৰে সহায় কৰিছিল এইটো কোৱেশ্চনৰ ইম্পৰ্টেণ্ট আছে মুঠতে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 কিন্তু দুটা তোমালোকৰ এটা আহিব তোমালোকে মুঠতে দুইটাই পঢ়িবা ব্ৰুনে নিজৰ কোম্পানীৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰত প্ৰথমখন মটৰ চালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়াইছিল এই সুবিধাজনক বাহন উপহাৰ দি তেওঁ বিশেষভাৱে সক্ষম লোকসকলে যাতায়াত সহজ কৰি তুলিলে আৰু তেওঁলোকক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিলে ঠিক আছে কোৱেশ্চন নম্বৰ 7 তোমালোকে কি দিছে তোমালোকে পঢ়িবা মোৰ মা দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে এই কথাৰ কোনে কাক কিয় কৈছিল এইটো কোৱেশ্চন তোমালোকে ইম্পৰ্টেণ্ট আছে তোমালোকে পঢ়িবা এই কথাৰ ব্ৰুনৰ সমবয়সীয় লগৰীয়া হেনৰিয়া ৰাল্ফ ব্ৰুনক কৈছিল ঠিক আছে তোমালোকে এইখিনি পঢ়ি ল'বা কোৱেশ্চন নম্বৰ 8 কি দিছে তোমালোকে এইবোৰ পঢ়ি ল'বা কোৱেশ্চন নম্বৰ 8 টো তোমালোকে চোৱা তেনে বয়সত দেউতাকৰ বোকাচাত উঠি ফুৰাটো সন্তানৰ বাবে ভৱিষ্যতৰ মধুৰ স্মৃতিৰ সমল ব্ৰুনৰ বাবে দেউতাকৰ পিঠিত ঘূৰি ফুৰাটো মধুৰ স্মৃতি কিয় নাছিল এই কোৱেশ্চনটা ইম্পৰ্টেণ্ট হয় তোমালোকে তথাপি পঢ়িবা এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমালোকে মুঠতে 4 5 আৰু 6 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়িবা এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট ঠিক আছে তোমালোকে এইটো কোৱেশ্চনৰ উত্তৰ পঢ়ি ল'বা ইয়াৰ পৰাই কোৱেশ্চন নম্বৰ 9 কি দিছে তোমালোকে এইবোৰ পঢ়িবা যে তলতে শব্দকেইটা দুটাকৈ নতুন বাক্য ৰচনা কৰা তোমালোকে এটা কৈয়ে পঢ়িবা হাড়ে হিমজুৱে ঠিক আছে এইটো তোমালোকে পঢ়িবা যে ৰাল্ফ ব্ৰুনে বিশেষভাৱে সক্ষম লোকৰ যাতায়াতৰ অসুবিধাবোৰ হাড়ে হিমজুৱে উপলব্ধি কৰিছিল ঠিক আছে তোমালোকে এটা কৈ পঢ়িবা দুটাকৈ পঢ়িব নালাগে যেটো সহজ সেইটো পঢ়িবা তোমালোকে আৰু এটা কি দিছে ইয়াক দুটা তোমালোকে লিখিব কৈছে আমাক ইয়াতে হাড়ে হিমজুৱে প্ৰথমটো পঢ়িলো আৰু সেকেন্ডত কি দিছে যে মাকৰ গালি শুনি তাইৰ নিজৰ ভুলটো হাড়ে হিমজুৱে অনুভৱ কৰিলে এইখিনি লিখিবা এইটো লিখিবা তোমালোকে এটা কৈ তোমালোকে পঢ়িবা মুঠতে হাই খিকিন দালি দি আছে তোমালোকে এটা পঢ়িবা যিকোনো এটা দুটাই দি আছে তোমালোকে যিকোনো এটা পঢ়িবা সৰুটো তোমালোকে পঢ়িবা ছুটিটো গণমাৰ কোৱেশ্চন কি দিছে আমাক থৰক বৰক তোমালোকে প্ৰথমটো পঢ়িবা ঠিক আছে ঘনমাৰটো কি দিছে অভাৱ অভিযোগ তোমালোকে যিকোনো এটা পঢ়ি ল'বা ইয়াৰ পৰা ঠিক আছে 9 নম্বৰ কোৱেশ্চন কি দিছে জীৱন যোদ্ধা ঠিক আছে ৰাল্ফ ব্ৰুন আছিল এগৰাকী হাৰ নামানা অদম্য জীৱন যোদ্ধা ঠিক আছে নেভাৰ গিভ আপ ঠিক আছে ইংৰাজীত ইয়াক নেভাৰ গিভ আপ বুলি কোৱা হয় তোমালোকে এইটো পঢ়িবা জীৱন যোদ্ধাটো তোমালোকে পঢ়িবা দে জীৱন যোদ্ধা থৰক বৰক ঠিক আছে এইবোৰ তোমালোকে বাক্য ৰচনা দিলে এই দুটা দিব পাৰা থৰক বৰক জীৱন যোদ্ধা ঠিক আছে এইটো তোমালোকে পঢ়িবা ঠিক আছে হেপাই ফপাই এইটো না আহে ঠিক আছে তোমালোকে তথাপি পঢ়ি ল'বা দুইটা দিছে আৰু মই তোমালোকক এতিয়া এমসিকিউ কোৱেশ্চন অৰ্থাৎ তোমালোকক ভিতৰৰ কোৱেশ্চন আলোচনা কৰি দিম এডিশনাল কোৱেশ্চন তোমালোকৰ আহিব ঠিক আছে এডিশনাল এমসিকিউস ৰাল্ফ ব্ৰুন কোন ধৰণৰ ব্যক্তি আছিল ঠিক আছে কোন ধৰণৰ ব্যক্তি আছিল সাহসী আৰু অধ্যৱসায়ী তেওঁ এনে ধৰণৰ এক ব্যক্তি আছিল ঠিক আছে সাহসী তোমালোকে অপচন নম্বৰ গটো শুদ্ধ বুলি লিখিবা 2 নম্বৰ কোৱেশ্চন কি দিছে ব্ৰুনৰ কোম্পানীয়ে কাক সহায় কৰিছিল সকলোৱে জানে এইটো তোমালোকে ইতিমধ্যে পাইছে ঠিক আছে বিশেষভাৱে সক্ষম লোকক ঠিক আছে সক্ষম লোকক তাৰপিছত আৰু হট কোৱেশ্চন কেইটামান দিছে তোমালোকে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ভেৰি হট কোৱেশ্চন তোমালোকৰ ব্ৰুনৰ ৰোগৰ নাম কি আছিল তোমালোকে পঢ়িবা মাংসপেশীয় দুৰ্বিকাশ ব্ৰুনৰ আত্মজীৱনীখনৰ নাম কি এইটো তোমালোকক মই কৈয়ে দিছোঁ কিতাপতে তোমালোকে দিয়া আছে ৰাইজ এভাব এইটো কিন্তু আহিব ব্ৰুনে কি নিৰ্মাণ কৰিছিল মটৰ চালিত স্কুটাৰ ঠিক আছে আৰু হট কোৱেশ্চন তোমালোকে কেইটামান দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে হট এনসাৰ কোৱেশ্চন কি দিছে ব্ৰুনে কেনেকৈ নিজৰ অসুবিধাৰ সৈতে যুঁজ দিছিল ঠিক আছে এইটো তোমালোকে পঢ়ি ল'বা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন কি দিছে ব্ৰুনৰ জীৱনৰ মূল লক্ষ্য কি আছিল এইটো তোমালোকে পঢ়িবা ঠিক আছে বিশেষভাৱে সক্ষম লোকক স্বনিৰ্ভৰশীল কৰি তোলা ঠিক আছে ব্ৰুনৰ জীৱনত পিতৃ মাতৃৰ ভূমিকা কি আছিল এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন মুঠতে তোমালোকৰ ভিতৰৰ কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেণ্ট এইবোৰ কোৱেশ্চন তোমালোকে আহিব পাৰে লং কোৱেশ্চন আমাৰ দি আছে ৰাল্ফ ব্ৰুনৰ জীৱনৰ পৰা আমি কি শিক্ষা লাভ কৰিলো এইটো কোনো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো 2 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়িবা যে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ব্ৰুনৰ অৱদান ব্যাখ্যা কৰা এইখিনি তোমালোকে পঢ়ি ল'বা আৰু আমাক খালি ঠাই দিছে এইবোৰ আমাৰ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ফিল ইন দ্য ব্ল্যাঙ্কস তোমালোকে এইটো পঢ়া যে ব্ৰুন আছিল এজন সাহসী ব্যক্তি তোমালোকে এইবোৰ পঢ়ি ল'বা ঠিক আছে আৰু আমাৰ সঁচা মিছাও দি আছে ঠিক আছে মুঠতে তোমালোকে ভিডিঅ'টো চালে তোমালোকৰ বহুতো লাভ হ'ব আৰু তোমালোকৰ সহপাঠী তোমালোকৰ ক্লাছত যিবোৰ বন্ধু বান্ধৱী আছে তোমালোকে তাক
তাক তোমালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে চাই এক্সামত ভাল মাৰ্কছ ল'ব পাৰে ঠিক আছে কি দিছে ইয়াতে বৰুণে নিজৰ জীৱনত হাৰ মানিছিল এইটো ভুল হ'ব পিতৃ মাতৃয়ে তেওঁক সহায় কৰিছিল এইটো সঠিক হ'ব বা সঁচা হ'ব ঠিক আছে বিশেষভাৱে সক্ষম লোকসকলক স্বনিৰ্ভৰ হ'ব নহ'ব পাৰে এইটো ভুল কাৰণ এইটো বৰুণে কৰি দেখুৱাইছিল ঠিক আছে তো ভিডিঅ' আমাৰ আজি এইখিনি বাই বাই টেক কেয়াৰ